দাদা ক তুমি কথা কচোন ক হাই ঠাই ফুচকা খাই আছিলো ফুচকা তুমি ফুচকা খাই থাকিলে হ'ব নেকি নাই যা গৰম লাগছে অলপ ফুচকা খাই লওঁ আৰু দিয় আৰে তোমাক যে আজি মঞ্চ মুকলি কৰাৰ কাৰণে দায়িত্ব দিছিলো মানুহবিলাক মাতিছানে দাদা মানুহতো ডাকাইছ একজন আৰে বহুত দেৰি হৈছে আৰু বৰষুণ আহিব পাৰে মাত 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 দাদা তাক সমাজ সেৱা কৰ ডাকাং ৰ শইকীয়া নমস্কাৰ 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 হয় 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 আচ্ছা হেৰি বৰ্মন দাদা আচ্ছা মোৰ দেৰি হ'ল নেকি হে নাই দাদা কিছু নাই দেৰি হ'ব উপায় নাই বুজিছা এই যে তিৰোতাবিলাকৰ উৎপাদত থকা নাযায় তেওঁলোকক চব একদম বাচন ধোৱা কাপোৰ ধোৱা চব কিছু কৰি ভাত পানী সাজি থৈ দিব লাগিব কাৰণ তেওঁলোকে খালি এই বোলে গোটৰ মিটিং এই বোলে এই ক'ৰবাত যোৱা মানে ঘূৰিয়ে থাকে বুজিছা গোটেইখিনি কাম কৰি মিলিহে মই সমাজৰ কাম কৰিব পাৰোঁ বুজিছা তাতে আৰু সমাজৰ কাম কৰা মানুহ কি ক'বা হে বৰ্মন এই বোলে কোনোবাৰ ধাবাত বোলে হে আপি লৈ পলাইছে তাকো মানে মীমাংসা কৰি দিব লাগে আচ্ছা তাতে বোলে আৰু কোনোবা তিৰোতা আৰু মানুহৰ মদৰ কাইজা সেইবিলাকো মানে মীমাংসা কৰি দিব লাগে এইবিলাক কৰোঁতে তাৰমানে একদম সময় নোহোৱা হৈ গৈছে দেৰি হ'ল অলপ বুজিছা দাদা ঘৰৰ কথাটো পিছত ক'ব নেকি আমাৰ মানে দেৰি হৈ গৈছে মানে ঘৰৰ কথাটোতো ক'বই লাগিব দেচোন দেই আচ্ছা হেৰি এই বৰ্মন দাদা এটা কাম কৰাচোন কি দাদা মোৰ এটা ফটো তুলি দিয়া ফটো ফটো লাগিব ফটো যদি দেখুৱাব নোৱাৰা জানাল কিৰি হ'লে ভাবিব কোনোবা মানুহৰ ঘৰত সোমাই আছে সেইকাৰণে প্ৰমাণ লাগিব দা এটা কৈ ফটো তোলা দাদা আপুনি তিৰি বাউৰ নেকি হ'ব দিয়া বঢ়িয়া হৈছে দাদা দে হ'ব দা ৰ'বা চুলিখিনি অলপ দাদা আপোনাৰ তালত চুলিয়ে নাই কি চুচি হ'ব ৰ'বা দা কেনেকুৱা হৈছে বঢ়িয়া দাদা হ'ব নেকি দাদা হয় ৰ'বা লাষ্ট হ'ব দিয়া এখন ফটো হ'লি হ'ল হেল্ল' কি বৰ্মন তোমাৰ কি হ'লে আৰে কি হৈছে তোমাৰ চাঙৰ তলিত নাই কি চাঙৰ তলিৰ কথা কয় কি হ'ল পাগলা হ'লে নেকি হাজেৰ গোৱাৰত যাতো হাজেৰ গোৱাৰত কি কয় হৈছে কি তোমাৰ দাদা মোৰ দিৰি গোৱাল নাপালাব পলাবই তিৰোতাবিলাকক চম্ভালি থাকিব জানিব লাগিব কি যে হ'ব মোৰ লক্ষী দিৰি আছিল এইবাৰ হাঁহিলা কিয় আৰু পাগলা হ'ল নেকি বাবা তুমি ভালকে খুলি কোৱাচোন তোমাৰ হৈছে কি দাদা এইটো মোৰ মোবাইল নহয় এই দাদাৰ মোবাইল তুমি আৰু মানুহ বিচাৰি নবেলাগচোন আৰু মই ভাবিছো প্ৰথমত যি ঘৰৰ কথা কৈ আছে নিশ্চয় কিবা এটা হ'ব বুলি দাদা তাইতো বোলে ভাল সমাজৰ মানুহ মই সেইকাৰণে তাক ডাকাইছিলং ভাবিলং পইচা কম খৰচতে হ'ব এতিয়া পালি না মজাটো তাকে পিছে এতিয়া কি কৰিবি দাদা নেপালী একজন ডাকাইছং আৰু নেপালী কিয় আমাৰ অসমীয়া মানুহ নাই নেকি দাদা তাই নেপালী হইলেও অসমতে থাকেতো হয় নেপালী অসমী হয় হয় দে দেৰি হৈ গৈছে মাত ছেত্ৰী ভাই আচ্ছা কষ্ট ভয় নাই মই কষ্ট পোৱা নাই কষ্ট ভয় নাই মই শ্বশুৰৰ কিবা ভালে আছো কষ্ট পোৱা নাই আৰে সিটো কথা সোধা নাই তোমাক খবৰ সুধিছে খবৰ মোৰ ভাল আচ্ছা এই মানুহজন কোন আছে এইটো এইখন আমাৰ প্ৰেচিডেণ্ট এই তাকেতো প্ৰেচিডেণ্ট সেইটো তাকেতো প্ৰেচিডেণ্ট আছে তো প্ৰেচিডেণ্ট চালা কুকুৰ খালি মানুহ ধৰি থাকে তুমি কি মানুহ মাতি আনিলা হে এই মানুহজনে মোৰ পিছফালৰ পৰা মই শুনি আছো নহয় এওঁ কৈ আছে মই বোলে অসমীয়া নহয় অসমীয়া তাকেতো অসমীয়া নহয় নহয় তো মোৰ 14 পুৰুষ অসমীয়া আছে চালা মোৰ গাখীৰ খাই ইমান ডাঙৰ হৈছে
আৰু মোৰ লগতে ইমান তৰ্ক কৰি আছে মই বোলে অসমীয়া নহয় এতিয়া কি কৰিব লাগে বক দাদা সম্বৰ্ধনা কৰিব লাগিছিল না কি দে দেৰি নকৰে এইখন লগ গামোচাখন দে নমস্কাৰ 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 এইটো কি এইটো গামোচা গামোচা বুজিছো গামোচা গামোচা মই বুজিছো কিন্তু এইটো কি গামোচা দিছে বজাৰৰ পৰা কিনি আনি পেলাই গামোচা দিছে বহিৰা ৰাজ্যৰ আমাৰ কি গাঁৱত শিপিনী নাই গাঁৱৰ মাই ভনী নাই সেইবিলাকে বোৱা গামোচা দিব নাপাৰে এইটো গামোচা দিছে আৰু কৈছে মই অসমীয়া মই বোলে নপালি হাই এই গামোচা দিছে হাই কি হ'ল দাদা দাদা ঠিক আছে আমাৰ ভুল হৈ গৈছে নেক্সট টাইম আমি এই গামোচাৰ লগত আমাৰ বহুত সম্পৰ্ক আছে এই গামোচাটো আমাৰ অসমীয়াৰ হাত পিন্ধা হয় হাত পিন্ধা আৰু এই গামোচাটোৱে কি কৰে আমাৰ যে বিহু আহে বিহু গৰুৰ বিহুৰ দিনা কি কৰে আমি গৰুৰ বিহুৰ দিনা আমি কি কৰোঁ গৰুবিলাকক নদীত লৈ যাওঁ নদীত লৈ যাই কিনে গা ধুৱাওঁ আৰু লৌ বগনা এইবিলাকৰ বলা বনাই আমি কি কৰোঁ গৰুক কোবাওঁ লাও খা বং নাখা বছৰে বছৰে বঢ়ি যা এতিয়া আৰু কি হ'ব এতিয়াতো গৰু নাই এতিয়া কি কৰিব মানুহবিলাক সৰু সৰু ল'ৰা ছোৱালীকতো জনাব লাগিব যে বিহুবিলাক কি বস্তু আছে বহু কি বস্তু আছে সেইকাৰণে আমি কি কৰিম এটা গৰুৰ ছবি আনি ঘৰত ওলাই দিম ওলাই দি কিনে তাতে আমি লৌ বংগাৰ মলাটো পিন্ধাই মালা মালা এইটো মলাটো পিন্ধাই মালা কুকুৰ আরে বৰ্মন তুমি কি মানুহ লৈ আহিলা খালি বনানো ধৰি থাকে তাকেতো দাদা আচ্ছা সেইটো পিন্ধাই দি পেলাই কোবাব লাগিব লৌ খা বং নাখা বছৰে বছৰে দুখন হৈ যা না না দাদা বাঢ়ি যা এইটো দুখন হৈ যা বাঢ়ি যা চালা কুকুৰ এইটো ফটোৰ কথা কৈছো আৰু তুমি মানুহ বিচাৰি নবলা হা কি মাৰি যা হা কি কৈ আছে এইবোৰ তাকেতো দাদা মই ভাল মানুহ এনেকে ভাবিলো পাছত অয়তো গণ্ডগোল লগাল আচ্ছা কি ভকন দিব লাগিব তুমি আমাৰ বিহুৰ বিষয়ে দুআষাৰমান কৈ দিয়াচোন বিহুৰ বিষয় বিহুৰ বিষয় এই যে বিহুৰ বিষয়টো মই একদম বঢ়িয়াকে ভকন দিব পাৰো আচ্ছা চৰ্দাৰ ৰাজ আপোনালোকে গৰু তাকেতো কি জিকুল কি হৈছে কি হ'ল কি জাকে তাকে কৈছে নহয় মইতো আৰম্ভই কৰা নাই ন চৰ্দাৰ ৰাজ আপোনালোকে গৰু পুহিব লাগে সিগোটকে ভাল কৰে তাহলে গৰুৰ পৰা কি পোৱা নাযায় গৰুৰ পৰা গাখীৰ পায় দৈ পায় পনীৰ পায় আৰু দৈৰ পৰা গৰুৰ পৰা ফহুবি পোৱা যায় ফেহু এইটো ফহুবি পোৱা যায় ফেহু চালা কুকুৰ খালি বানানো ধৰি থাকে চালা এইবিলাক কষ্ট নকৰোঁ মই আৰু যাওঁ মানুহ তুমি মানুহ মাৰি পেলাবা এই চালা নকৈছিলেন মাৰি দিম বৰ্মন লৈ যা কৈছো ইয়াৰ পৰা নহয় লৈ যা কোনো বৰ্মন পাছত যা তাকেতো তুমি মানুহ বিচাৰি নবলা কচোন ক তাকেতো। এতিয়া কি কৰো দে হ'ব দে যি হল আমাৰ আজি মঞ্চখন মুকলি হোৱাৰ বুলি ভাবি ললে হ'ল আৰু দে তাহলে এক টাকা চিৰান করলে হলিবার নতে দে